নগাঁৱত যিটো সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে তাক আমি ৰাইজৰ দলে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই নিগ্ৰহৰ ওপৰত অচিৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। দীপাংকৰ মেধিয়ে তেখেতে কাৰ্যৰত সাংবাদিক ৰূপে তেখেতে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যিধৰণে এজন আয়ুক্তই নগাঁৱৰ আয়ুক্তই যিধৰণে আক্ৰমণ কৰিলে আৰু যিধৰণে পুলিচে তেওঁক অপমানিত আৰু নিগ্ৰহ কৰিলে, এইটো এটা কলা দিন, এইটো এটা কলা ঘটনা আৰু এই ঘটনাক সকলো গণতান্ত্ৰিক ব্যক্তিয়ে নিন্দা কৰা উচিত। আমি সাংবাদিক নিগ্ৰহৰ এই ঘটনাক নিন্দা কৰিছোঁ। দীপাংকৰ মেধিৰ পক্ষত আছোঁ বুলি আমি ৰাইজৰ দলে ঘোষণা কৰিছোঁ। প্ৰয়োজন হ'লে সাংবাদিকসকলে আগভাগ ল'লে এই ঘটনাৰ প্ৰতিবাদ কৰিবৰ কাৰণেও আমি সাজু আছোঁ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছোঁ যে নগাঁৱৰ যিজন আয়ুক্তই এই ঘটনা সংঘটিত কৰিলে, সাংবাদিক নিগ্ৰহ কৰিলে, তেওঁৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।